নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ বাবে বাট চাই থকা লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। কেতিয়া দিব হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট? ঘোষণা AHSECৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ মন্তব্য। ভুৱা বাতৰিৰ প্ৰচাৰ কৰা হৈছে সামাজিক মাধ্যমত আৰু 10 মেৰ ভিতৰত ফলাফল ঘোষণা হোৱাৰ সিদ্ধান্ত এতিয়া লোৱা হৈছে আৰু CBSEৰ ফলাফল ওলাবলৈ এতিয়া বাকী আছে বুলি তেওঁ মন্তব্য কৰে। আৰু 93টা বিষয়ক লৈ 4টা ষ্ট্ৰীম বিজ্ঞান, কলা, বাণিজ্যিক আৰু ভকেশ্যনেলত আমি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ বুলি মন্তব্য কৰে। আৰু উচ্চতৰ মাধ্যমিকতো নাথাকিব পাৰে শীৰ্ষ স্থান। এই সন্দৰ্ভত থিৰাং সিদ্ধান্ত লোৱা হোৱা নাই আৰু কেতিয়া দিব হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট এই মন্তব্য কৰিছে এইবাৰ ঘোষণা AHSECৰ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন আৰু কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত, বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। আৰু 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে কোনে লাভ কৰিব এই ধন আমি সবিশেষ জনাইছোঁ যে অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা কৰাই দিয়া হ'ব 1250 টকাকৈ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত অহা 10 তাৰিখে। লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আপুনি সাৱধান হওক কিয়নো ৰাজ্যত ক্ৰমাৎ বতৰে লৈছে কালৰূপ। আজিৰ দিনটোত ৰাজ্যৰ 28খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ধাৰাসাৰ বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশেষকৈ 4খন জিলাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ এলাৰ্ট। গোৱালপাৰা আৰু কৰিমগঞ্জৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে হাইলাকান্দি, কাছাৰতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকণিৰো পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু আন 24খন জিলাৰ বাবে জাৰি কৰা হৈছে য়েলো এলাৰ্ট। প্ৰচণ্ড ধুমুহাৰ লগতে আহিব পাৰে মুছলধাৰ বৰষুণ আৰু বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰে লৈছে এইবাৰ কালৰূপ। ৰাজ্যৰ বহু প্ৰান্তত বাতিল কৰা হৈছে ৰঙালী বিহুৰ অনুষ্ঠান আৰু অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু অহা 7 মে পৰ্যন্ত বিভিন্ন প্ৰান্তত হ'ব পাৰে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। সাৱধান কিয়নো ৰাজ্যত ক্ৰমাৎ বতৰে লৈছে এইবাৰ কালৰূপ। সমগ্ৰ দেশত বলবৎ কৰা হ'ব UCC। সমগ্ৰ দেশত UCC আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা। UCC আহিলেই মুছলিম পাৰ্চনেল ল বৰ্ড নিষিদ্ধ কৰা হ'ব আৰু মুছলিম পাৰ্চনেল ল বৰ্ড অনুসৰি পাতিব নোৱাৰিব বিয়া আৰু স্বামী বা পত্নীৰ মৃত্যু নোহোৱা পৰ্যন্ত পুনৰ বিয়াত বহিব নোৱাৰিব আৰু প্ৰতিটো ধৰ্মৰ লোকৰ বাবে কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। বিবাহৰ বয়স সকলো ধৰ্মৰ বাবে সমান হ'ব আৰু সংবিধান সভাৰ আদেশ অনুসৰিয়েই অনা হ'ব UCC। ধৰ্মৰ আধাৰত আইন প্ৰস্তুত কৰা বিপদজনক আৰু সকলো ধৰ্মৰ লোকৰ বাবে দেশত এখনেই আইন হ'ব বুলি এতিয়া মন্তব্য কৰা হৈছে। আৰু দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বৃহৎ মন্তব্য। আৰু সমগ্ৰ দেশতে বলবৎ কৰা হ'ব UCC। সমগ্ৰ দেশত UCC আইন কাৰ্যকৰী কৰাৰ পৰিকল্পনা এতিয়া হাতত লোৱা হৈছে আৰু UCC আহিলেই মুছলিম পাৰ্চনেল ল বৰ্ড নিষিদ্ধ কৰা হ'ব।